নমস্কাৰ অসমীয়াৰ হিয়াৰা মুঠু প্ৰখ্যাত সংগীত শিল্পী গীতিকাৰ সুৰকাৰ অভিনেতা সুকবি সংগীত তথা বোলছবি পৰিচালক জুবিন গাৰ্গ ডাঙৰীয়ালৈ শ্ৰদ্ধাৰ্ঘ্য কবি সাহিত্যিক অৱসৰী অধ্যাপক শ্ৰদ্ধাৰ ডক্টৰ মাণিক শইকীয়াদেৱৰ কবিতা কালি ৰাতি জুবিন গাৰ্গ মোৰ কাষলৈ আহিছিল। কালি ৰাতি জুবিন গাৰ্গ মোৰ কাষলৈ আহিছিল। দেৱাংগ ভূষণ পৰিহিত সেই সৌম্য মূৰ্তি প্ৰথমতে মই চিনিয়েই পোৱা নাছিল। ছাৰ ৯০ দশকৰ জে.বি. কলেজত আপুনি মোৰ শিক্ষক আছিল। পিছে আপোনাৰ শ্ৰেণীত মই বৰকৈ উপস্থিত থকাই নাছিলোঁ। মই গুচি অহাৰ পিছত দেশখন ভালে আছেনে? মানুহবোৰ ভালে আছেনে? মোৰ আত্মীয়সকল স্বজাতি স্বজনসকল ভালে আছেনে? আপুনি নিৰুত্তৰ হৈ থাকোঁতেই বুজিব পাৰিছোঁ দেশখন ভালে থকা নাই, মানুহবোৰ ভালে থকা নাই। দেশখন ভালে নাথাকিলে, মানুহবোৰ ভালে নাথাকিলে মোৰ আত্মীয়সকলনো কেনেকৈ ভালে থাকিব? আচলতে মই গুচি আহি ভালেই কৰিলোঁ ছাৰ, কাৰণ মোৰ বাবে পৃথিৱীখন ক্ৰমে অচিনাকি হৈ আহিছিল। মোৰ চিনাকি মানুহবোৰ ক্ৰমে ক্ৰমে অচিনাকি হৈ পৰিছিল। ছাৰ আপুনি শিক্ষক মানুহ, আপুনি পাৰিব। আপুনি ক'বচোন, আমাৰ মানুহবোৰ বৰ আৱেগিক। হঠাতে কিবা এটাত জঁপিয়াই পৰে আৰু পিছ মুহূৰ্ততে পাহৰি যায়। ওৰেটো জীৱন কেৱল গানতে কটালোঁ, জটিল পৃথিৱীখন চিনিকে নাপালোঁ। ছাৰ আপোনালোকে দেশখন চাব, ল'ৰাবোৰক ধৈৰ্য ধৰিবলৈ ক'ব। মই নোহোৱাৰ দুখত আত্মহত্যা কৰাতকৈ মাক দেউতাকৰ কথা ভাবিবলৈ ক'ব। মোৰ বাবে চকুপানী টোকাতকৈ মোৰ আদৰ্শক ভাল পাবলৈ ক'ব। দুখীয়া নিচলাক সহায় কৰিবলৈ ক'ব। কালি ৰাতি জুবিন গাৰ্গ মোৰ কাষলৈ আহিছিল। দেৱাংগ ভূষণ পৰিহিত সেই সৌম্য মূৰ্তি